শোণিতপুৰৰ ৰঙাপাৰাত বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু। শোণিতপুৰৰ ৰঙাপাৰাত ৱাৰিছ ইঞ্জিনিয়াৰিং ৱৰ্কছত কাম কৰি থকা অৱস্থাত সুৰজ ধানোৱাৰ নামৰ 22 বছৰীয়া যুৱকজন বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়। আহত যুৱক শ্ৰমিকজনক চিকিৎসাৰ বাবে তেজপুৰৰ মেডিকেল কলেজলৈ নিয়া হয় যদিও চিকিৎসালয়তে মৃত্যু হয়। জানিব পৰা মতে যুৱকজনৰ ঘৰ ৰঙাপাৰা চাহ বাগিচাৰ ভঙাবিল লাইনৰ। ঘটনা খবৰ পাই ৰঙাপাৰা আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত। ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। অকালতে যুৱকজনক হেৰুৱাই শোকত ভাঙি পৰিছে অঞ্চলবাসী। গাড়ীৰ তেলৰ টেংকি তৈয়াৰ কৰা ৱাৰিছ ইঞ্জিনিয়াৰিং ৱৰ্কছত কৰ্মৰত শ্ৰমিকসকলৰ নিৰাপত্তা নথকাৰ অভিযোগ তুলিছে পৰিয়ালবৰ্গই। ঘটনাটো হৈছে বহুত দুঃখজনক ঘটনা। ৱাৰিছ ইঞ্জিনিয়াৰিং ৱৰ্কছ ৰঙাপাৰা এই গেৰেজটোত মোৰ সম্বন্ধীয় ভাগিন ল'ৰা সুৰজ ধানোৱাৰ, তেওঁৰ মা আৰু দেউতা সৰু থাকোঁতে ঢুকাল। দীৰ্ঘদিনৰ পৰা এই উক্ত গেৰেজত কাম কৰি আছিলে। আজিও ঠিক নিয়মমতে সময়মতে কামত গৈছে। কামত যোৱাৰ সময়ত মানে আনুমানিক 12টা 12:30 এনেকুৱা এটা সময়তেই তেওঁ বিদ্যুৎপৃষ্ট হৈ তেওঁ অচেতন হৈ পৰিল। লগে লগে তেওঁৰ ওচৰে পাজৰে কাম কৰা তেওঁৰ বন্ধুবৰ্গ সকলোৱে লগ লাগি TMCলৈ লৈ গ'ল। থানাত ইতিমধ্যে জনোৱা হৈছে আৰু TMCত ইতিমধ্যে তাৰ দেহাৱসান ঘটিল, মৃত্যুমুখত পৰিল ল'ৰাটো। তো আমি অনুমান কৰিব বিচাৰিছোঁ যে এই গেৰেজটোত কাম কৰি থকা যিখিনি শ্ৰমিক, এই শ্ৰমিকসকলৰ জীৱনৰ সঁচা অৰ্থত নিৰাপত্তা তেওঁলোকে দিব পৰা নাই। বিভিন্ন ধৰণৰ গাফিলতি আছে, যাৰ কাৰণে হয়তো মৃত্যুমুখত পৰিবলৈ পালে এই ল'ৰাটো। গতিকে ইতিমধ্যে মই তেওঁৰ বাইদেউৰ জৰিয়তে থানাত এটা এজাহাৰ দাখিল কৰিছোঁ। থানাৰ OCৰ লগতো কথা পাতিছোঁ, ছেকেণ্ড OCৰ লগতো কথা পাতিছোঁ। আইনগতভাৱে এই ল'ৰাটো যাতে বিভিন্ন যিটো ক্ষতিপূৰণৰ ব্যৱস্থাই হওক বা মানৱীয় দৃষ্টিভংগীৰ প্ৰতি এই ল'ৰাটোৰ ন্যায় যাতে প্ৰদান কৰিব পাৰে, তাৰ কাৰণে পুলিচ প্ৰশাসনে বিহিত ব্যৱস্থা ল'ব বুলি অনুৰোধ ৰাখিছোঁ। মানে এই যি ইঞ্জিনিয়াৰিং কাম কৰি আছিলে তাতে একচুৱেলি শ্ৰমিকৰ সুৰক্ষাৰ কিবা ব্যৱস্থা আছে নেকি? সেইটোতো আমাৰ সন্দেহ হৈছে। যদি সুৰক্ষাৰ ব্যৱস্থাটো থকা হ'লে তেতিয়াহ'লে এনেকুৱা এই ফুল কোমলীয়া ডেকা ল'ৰা এটা নিশ্চয় মৃত্যুমুখত পৰিব নালাগিলে হয়। আমাৰ তাত সন্দেহ হৈছে যে তাত এই ধৰণৰ ব্যৱস্থা হয়তো নাই। ব্যুৰ ৰিপৰ্ট অসম টুডে।